এই মুহূৰ্তত কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু ভোট গণনাৰ বাবে ইতিমধ্যে জিলাই জিলাই সাজু হৈছে প্ৰশাসন। ধুবুৰী জিলাও সাজু হোৱা দেখিবলৈ পোৱা গৈছে। ধুবুৰী জিলাৰ ৫টাকৈ যি বিধানসভা সমষ্টি আছিল, ৫টাকৈ বিধানসভা সমষ্টিৰ ভোট গণনা কেন্দ্ৰসমূহত ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। কোনো ধৰণৰ বেজালিৰ যাতে সৃষ্টি নহয়, অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয়, তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু সকলোকে প্ৰশাসনে জনাইছে শান্তি শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনাইছে প্ৰশাসনৰ ফালৰ পৰা। অৱশ্যে জনাইছে মুহূৰ্তত কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা, ধুবুৰীত ভোট গণনাৰ ব্যাপক প্ৰস্তুতি সম্পন্ন হৈ উঠা দেখিবলৈ পোৱা গৈছে। কাইলৈ ধুবুৰীৰ আটাইকেইটা সমষ্টিতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। স্বচ্ছ গণনাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, তাৰ বাবে প্ৰশাসনে চকু ৰাখিছে। ধুবুৰীৰ ৫ বিধানসভা সমষ্টিৰ বাবে সুকীয়া ৫টা গণনা কক্ষ ইতিমধ্যে সাজু হৈ আছে। এটি PBS আৰু ডাক বেলটৰ বাবে পৃথক ৫টা কক্ষৰ ব্যৱস্থা কৰা হৈছে। কোনো ধৰণৰ যাতে বেমেজালিৰ সৃষ্টি নহয়, অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয়। প্ৰতি কক্ষত ১৪খন মেচ আৰু এয়াৰৰ বাবে বিশেষ মেচ থাকিব। সুবিধা প্ৰদান কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা, সকলোবিলাক ব্যৱস্থা কৰা হৈছে। বিষয়া এজেণ্টৰ বাবে বাৰকোডযুক্ত সুকীয়া পৰিচয় পত্ৰ বাধ্যতামূলক প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয়। স্বচ্ছ ভোট গণনাৰ বাবে কেন্দ্ৰত ত্ৰিস্তৰীয় নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ হাই ৰুমৰ সৃষ্টি নহয়। CCTVৰ তীক্ষ্ণ নজৰত থাকিব গণনা কেন্দ্ৰ, ষ্ট্ৰং ৰুম। কোনো ধৰণৰ যাতে অসুবিধাৰ সৃষ্টি নহয়, ভোট গণনা যাতে সম্পূৰ্ণ নিকাভাৱে হয়। প্ৰতি সমষ্টিৰ 5টা কেন্দ্ৰৰ VVPAত শ্লিপৰ যাদুচিক পৰীক্ষণ কৰা হ'ব আৰু প্ৰতিটো ভোট কেন্দ্ৰ সাজু কৰি ভোট গণনা কেন্দ্ৰ সাজু কৰি ৰখা হৈছে। জনাই শান্তি শৃংখলা বজাই ৰাখিবলৈ প্ৰাৰ্থী আৰু এজেণ্টক প্ৰশাসনে আহ্বান জনাইছে যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয়। কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা হ'ব আৰু ভোট গণনাৰ বাবে ইতিমধ্যে সাজু প্ৰতিখন জিলাই জিলাই প্ৰশাসন সাজু উঠা দেখিবলৈ পোৱা গৈছে আৰু ধুবুৰীত ভোট গণনাৰ ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু ধুবুৰীত স্বচ্ছ গণনাৰ বাবে নিকা আৰু স্বচ্ছভাৱে যাতে ভোট গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যায়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। ধুবুৰীৰ ৫ বিধানসভা সমষ্টিৰ বাবে সুকীয়া ৫টা গণনা কক্ষ ইতিমধ্যে সাজু হৈছে। নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। ত্ৰিতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি হয়, যাতে স্বচ্ছ আৰু নিকাভাৱে ভোট গণনা প্ৰক্ৰিয়া সমাপ্ত হয়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ইতিমধ্যে প্ৰশাসনে সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে আৰু ধুবুৰীত দেখিবলৈ পোৱা গৈছে। ধুবুৰীৰ যি 5টা বিধানসভা সমষ্টি আছে, ভোট গণনা কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কাৰণ অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয়, কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয়, নিকা আৰু স্বচ্ছভাৱে যাতে ভোট গণনা হয় আৰু নিৰ্বাচনী ফলাফল সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। CCTVৰ তীক্ষ্ণ নজৰত থাকিব ভোট গণনা কেন্দ্ৰ, ষ্ট্ৰং ৰুমসমূহ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থাকিব। CCTVৰ নজৰত থাকিব প্ৰতিটো সমষ্টিতেই আৰু সকলোবিলাক ব্যৱস্থা গঢ়ি তোলা হৈছে। শান্তি শৃংখলা বজাই ৰাখিবৰ বাবে প্ৰাৰ্থী আৰু এজেণ্টক প্ৰশাসনে আহ্বান জনাইছে। সকলোকে আহ্বান জনাইছে ধুবুৰী প্ৰশাসনৰ ফালৰ পৰা যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয়, অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয়, তাৰ বাবে আহ্বান জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা। আহ্বান জনোৱা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, তাৰ বাবে আহ্বান জনোৱা হৈছে। ইতিমধ্যে জনাইছোঁ ধুবুৰীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। নিৰ্বাচনৰ ভোট গণনা কাইলৈ হ'ব। অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা অধীৰ অপেক্ষাৰে অসমবাসীয়ে ৰৈ আছে। কোনে চৰকাৰে গঠন কৰিব, ভোট গণনা প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয়, অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয়, স্বচ্ছ আৰু নিকাভাৱে যাতে ৰাজ্যৰ ভোট গণনা সম্পূৰ্ণ হৈ যায়, ফলাফল ওলোৱালৈকে যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় আৰু তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। জিলাই জিলাই প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। ধুবুৰী জিলা প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয় আৰু যিসমূহ ভোট গণনা কেন্দ্ৰ আছে, ভোট গণনা কেন্দ্ৰতো ব্যৱস্থা গ্ৰহণ কৰিছে। CCTVৰ নিৰীক্ষণত থাকিব ভোট গণনা কেন্দ্ৰ আৰু ষ্ট্ৰং ৰুম। প্ৰতি সমষ্টিৰ 5টা কেন্দ্ৰৰ VVPAত শ্লিপৰ পৰীক্ষণ কৰা হ'ব আৰু শান্তি শৃংখলা বজাই ৰাখিবলৈ প্ৰাৰ্থী আৰু এজেণ্টক প্ৰশাসনৰ ফালৰ পৰা আহ্বান জনাইছে। সকলো ৰাইজকে শান্তি শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনোৱা হৈছে। যিকোনো অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয় কোনো ধৰণৰ, তাৰ বাবে এতিয়া
প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে অপ্ৰীতিকৰ যাতে পৰিৱেশৰ সৃষ্টি নহয় আৰু সকলো চিচিটিভিৰ নজৰত থাকিব প্ৰশাসনৰ কক্ষতে নিৰাপত্তাৰ মাজত থাকিব কোনো ধৰণৰ যাতে বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা জনাইছোঁ নিৰ্বাচনৰ ফালৰ পৰা নিৰ্বাচনী কাৰ্য যাতে সুকলমে সম্পন্ন হয় নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়াৰ পৰা আৰম্ভ ধৰি ফলাফললৈকে যাতে বেমেজালিৰ সৃষ্টি নহয় অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ধুবুৰীত জনোৱা হৈছে ধুবুৰী মুখ্য নিৰ্বাচনী বিষয়াৰ ফালৰ পৰা আৰক্ষী অধীক্ষকৰ ফালৰ পৰা ধুবুৰী জিলাৰ প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় সকলোকে আহ্বান জনোৱা হৈছে এজেণ্টসমূহক আহ্বান জনোৱা হৈছে আৰু যিসমূহ প্ৰাৰ্থী আছে তেওঁলোককো আহ্বান জনাইছে যে শান্তিপূৰ্ণ আৰু স্বচ্ছভাৱে যাতে সুশৃংখলিতভাৱে কাইলৈ ভোট গণনা প্ৰক্ৰিয়া সমাপ্ত হয় তাৰ বাবে সকলোকে আহ্বান জনাইছে প্ৰশাসনৰ ফালৰ পৰা জনাইছোঁ কাইলৈ যিহেতু নিৰ্বাচনী ভোট গণনা হ'ব নিৰ্বাচনৰ ভোট গণনা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা কাইলৈ ফলাফল ওলোৱালৈকে কোনো ধৰণৰ যাতে বেমেজালিৰ সৃষ্টি নহয় অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ বাবে ভোট গণনা কেন্দ্ৰসমূহত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ধুবুৰীৰ প্ৰতিটো ভোট গণনা কেন্দ্ৰ সমষ্টিসমূহৰ প্ৰতিটো ভোট গণনা কেন্দ্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যিকোনো পৰিস্থিতিৰ বাবে আৰু চিচিটিভিৰ নিৰীক্ষণত থাকিব সকলোবিলাক পৰ্যবেক্ষণ কৰা হ'ব যাতে বেমেজালিৰ সৃষ্টি নহয় নিৰ্ধাৰিত নিয়ম অনুসৰি ভোট গণনা হ'ব ইভিএমৰ ভোট গণনা আৰম্ভ হ'ব বা ডাকৰ যিসমূহ পোষ্টেল ভোটৰ গণনা আৰম্ভ হ'ব আৰু নিৰ্দিষ্ট নিয়মৰ মাজেৰে আৰম্ভ হ'ব কোনো ধৰণৰ বেমেজালিৰ যাতে সৃষ্টি হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে তিনিতৰপীয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে প্ৰতিটো সমষ্টিৰ বাবে পৃথক ব্যৱস্থা কৰা হৈছে পৃথককৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে 5টা যিহেতু সমষ্টি আছিলে 5টা সমষ্টিৰ ভোট গণনা কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু প্ৰতিটো কোঠাৰ চিচিটিভিৰ ব্যৱস্থা কৰা হৈছে চিচিটিভিৰ দ্বাৰা নিৰীক্ষণ কৰা হৈছে প্ৰতিটো ভোট গণনা কেন্দ্ৰ যথেষ্ট নিৰাপত্তা বাহিনী নিয়োগ কৰা হৈছে কোনো ধৰণৰ যাতে বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে জনাইছোঁ 5টা ভোট গণনা কেন্দ্ৰ ধুবুৰী স্থাপন কৰা হৈছে জিলাখনত প্ৰতিটো 5টা বিধানসভা সমষ্টিৰ বাবে মুঠ 14টা গণনা টেবুল আৰু RTO টেবুল স্থাপন কৰা হৈছে আৰু কোনো ধৰণৰ বেমেজালিৰ যাতে সৃষ্টি নহয় তাৰ বাবে তিনিতৰপীয়া